হেল্ল' এভৰিৱান, আপোনালোক সকলোৱে ইমান দিনে চিটেট এপ্লাই কৰিবৰ বাবে ৰৈ আছিলে। ইতিমধ্যে সেই সময়টো আহি পাইছেহি। আমি সকলোৱে আগতে গম পাইছিলোঁৱেই যে চিটেট 2026ৰ এক্সাম ফেব্ৰুৱাৰী মাহৰ 8 তাৰিখে হ'ব বুলি, যিটো ইতিমধ্যে ডিক্লেয়াৰ কৰা হৈছিলে, কিন্তু এপ্লাই কৰাৰ ডেট অ'পেন কৰা হোৱা নাছিলে। গতিকে 8 তাৰিখে কোনটো টাইমত পৰীক্ষা হ'ব সেয়াও ডিক্লেয়াৰ কৰিছে। তাৰ লগতে কেতিয়াৰ পৰা এই আপোনালোকে এপ্লাই কৰিব পাৰিব, তাৰ ফিজ কিমান হ'ব, সেই গোটেই বস্তুখিনি ইতিমধ্যে চিটেটৰ ফালৰ পৰা মানে ধৰক নটিচ এখনৰ যোগেদি গোটেইখিনি বস্তু অ'পেন কৰা হৈছে। গতিকে এপ্লাই কৰিবৰ কাৰণে 27 নৱেম্বৰ 2025ৰ পৰা ডেটটো দিছে আৰু এইটো 18 ডিচেম্বৰ 2025লৈকে থাকিব। আৰু দিয়ে আপোনাৰ সময়খিনি ধৰক লাষ্ট ডেটৰ যিটো আছে 18 তাৰিখৰ ডিচেম্বৰ মাহৰ ৰাতি 11:59লৈকে তাৰ লিংকটো অ'পেন থাকিব। গতিকে এই টাইমখিনিৰ ভিতৰতে আপোনালোকে সকলোৱে যিমান পাৰে সোনকালে এপ্লাই কৰি লওক। আপোনালোকে এইটো চাব যাতে এপ্লাইটো আপোনালোকে সোনকালে কৰি লয়, বৰ বেছি লাষ্টলৈ ৰাখি নথ'ব। কাৰণ যদি লাষ্টলৈ ৰাখি ৰখা হয় তেতিয়া কেতিয়াবা দেখা যায় যে ছাৰ্ভাৰ ডাউন হৈ পৰে, নাইবা ধৰক কেতিয়াবা পে'মেণ্ট কাৰোবাৰ ফেইল হৈ পৰে, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সমস্যা কিছুমানে দেখা দিয়ে। গতিকে আপোনালোকে যিমান পাৰে সোনকালে এপ্লাই কৰক। তাৰ উপৰিও ক'বলৈ গ'লে যদি আপোনালোকৰ বাবে সম্ভৱ হয়, যিসকলে এপ্লাই কৰিব পৰীক্ষাটোৰ কাৰণে, তেওঁলোকে যদি পচিবল হয় তেওঁলোকে এটা ধৰক ৰাতি টাইমত মানে দিনত নকৰি পিনি ৰাতিহে যাতে আপোনালোকে এপ্লাই কৰে। কাৰণ কেতিয়াবা দেখিবলৈ পোৱা যায় যিহেতু চিটেট লাখ লাখ মানুহে এপ্লাই কৰে অল অভাৰ ইণ্ডিয়াত, গতিকে ছাৰ্ভাৰটোৰ কেতিয়াবা ধৰক ব্লকেজ কিছুমান দেখায়, যাৰ কাৰণে কেতিয়াবা ধৰক ফৰ্মখন ফিল আপ কৰি থকা সময়ছোৱাত ছাৰ্ভাৰ ডাউন হৈ যায়, নাইবা কেতিয়াবা ধৰক পে'মেণ্ট ফেইল হৈ যায়। গতিকে এনেকুৱা ধৰণৰ ইছ্যু কিছুমান দেখিবলৈ পোৱা যায়। গতিকে আপোনালোকে যিমান পাৰে সোনকালে চিটেটৰ কাৰণে এপ্লাইও কৰক আৰু চাব যাতে এপ্লাইটো আপোনালোকে যদি সম্ভৱ হয় ৰাতি টাইমত কৰিব। কাৰণ ৰাতি ধৰক যিহেতু মানে ধৰক ইমান মানুহে এপ্লাই নকৰে ন, গতিকে ৰাতি টাইমটোত ছাৰ্ভাৰটো ঠিকে থাকে। গতিকে তেতিয়া আপোনালোকৰ সুবিধা হ'ব। 8 তাৰিখে পৰীক্ষাৰ ডেটটো যিহেতু দিছিলে গম পাইছে, তাৰ কাৰণে দুটা টাইমিং দিছে। ৰাতিপুৱা মৰ্ণিং শ্বিফ্টত পেপাৰ 2খন হ'ব আৰু সময় তাত দি থোৱা হৈছে 9:30ৰ পৰা ৰাতিপুৱা 9:30ৰ পৰা 12টা বজালৈ। আৰু পিছবেলালৈ পেপাৰ 1খন হ'ব আৰু সেইটো হ'ব ইভিনিং শ্বিফ্টটোত, যিটো 2:30ৰ পৰা আবেলি 2:30ৰ পৰা ধৰক 5টা বজালৈকে হ'ব। আৰু এই পেপাৰ 2খন গম পাইছে আপোনালোকে UPৰ কাৰণে হৈছে আৰু পেপাৰ 1খন LPৰ কাৰণে হয়। গতিকে সেইটো হৈছে আমাৰ এক্সামৰ ডেট আৰু পেপাৰৰ টাইমিংটো। এতিয়া ফিজটো কি হয়, ফিজ হিচাপে ক'বলৈ গ'লে যদি আপোনালোকে OBC হয় বা যিসকল OBC মানে OBC NCLখিনি বা জেনেৰেলখিনি, তেওঁলোকৰ কাৰণে পেপাৰ যদি অকল তেওঁলোকে 1খন বা পেপাৰ 2খন তেওঁলোকে এপ্লাই কৰে, তাৰ কাৰণে তেওঁলোকে 1000 টকা দিব লাগিব। যদি তেওঁলোকে 2খন পেপাৰ এপ্লাই কৰে গতিকে তেতিয়া তেওঁলোকে 1200 টকা দিব লাগিব। তেনেকৈ ST SC বা ডিফাৰেণ্টলি এবল পাৰ্চনখিনিৰ কাৰণে তেওঁলোকে যদি এখন পেপাৰ এপ্লাই কৰে, লাগিলে সেয়া পেপাৰ 1 হওক বা পেপাৰ 2 হওক, তেওঁলোকে 500 টকা দিব লাগিব। আৰু যদি তেওঁলোকে 2খন পেপাৰ এপ্লাই কৰে তেতিয়া তেওঁলোকে 600 টকা দিব লাগিব। গতিকে পে' ষ্ট্ৰাকচাৰ আমাৰ এইটোৱে হয়। গতিকে মই আপোনালোকক এইটো ছাজেষ্ট কৰিম, যিহেতু আপোনালোকে ধৰক চেণ্টাৰটোলৈ যাব লাগিবই ৰাতিপুৱা, বা ধৰক আপোনালোকে পৰীক্ষা দিবলৈ যাবই, অলৰেডি ইয়াৰ কাৰণে পঢ়িবই। গতিকে আপোনালোকে এইটো নকৰিব যে অকল এখন পেপাৰৰ কাৰণে এপ্লাই কৰিছে, যিহেতু 200 টকা বা 100 টকাৰ ডিফাৰেঞ্চহে আছে ন। গতিকে আপোনালোকে 2খন পেপাৰৰ কাৰণে এপ্লাই কৰক, 1ৰ কাৰণে এপ্লাই কৰক, 2ৰ কাৰণে এপ্লাই কৰক। গতিকে আপোনালোকে বুথ পেপাৰৰ কাৰণে এপ্লাই কৰক, 1200 টকা বা 600 টকা হ'ব। গতিকে মই ছাজেষ্ট কৰিম যে আপোনালোকে ছিংগল এখন পেপাৰৰ কাৰণে এপ্লাই নকৰি পিনি 2খনৰ কাৰণে কৰক। লাগিলে আপোনালোকৰ পঢ়া হৈছে নহৈছে পিছৰ কথা, যদি আপোনালোকে এপ্লাই কৰিম বা পৰীক্ষাত বহিম বুলি ভাবিছেই, তেনেহ'লে আপোনালোকে 2খনৰ কাৰণে কৰক আৰু 2খনৰ কাৰণে পৰীক্ষাত বহক। ঠিক আছে। আৰু ধৰক ইয়াৰ কাৰণে চাবলৈ গ'লে আপোনালোকক ডকুমেণ্টছ হিচাপে ফটোগ্ৰাফখন, যিখন আপোনালোকৰ ফটো থাকিব, সেই ফটোখন আপোনাৰ 10ৰ পৰা 100 KB ভিতৰত হ'ব লাগিব। তাৰ ডাইমেনশ্যনটো দি থোৱা আছে 3.5 আৰু 4.5। তাৰপিছত যিটো আপোনালোকৰ ছিগনেচাৰ থাকিব সেইটো 3 KBৰ পৰা 30 KBৰ ভিতৰত হ'ব লাগিব। তাৰ কাৰণে ডাইমেনশ্যনটো 3.5 × 1.5 চেণ্টিমিটাৰ দি থোৱা আছে। গতিকে সেই ডাইমেনশ্যনত আপোনালোকে আপোনালোকৰ ফটো এপ্লাই কৰাৰ আগত ফটোখিনি বা এনেকৈ ধৰণে বনাই মেলি ল'ব বা আপোনালোকৰ চাইনটো ঠিক কৰি ল'ব। ঠিক আছে। তাৰপাছত আহিলে ভেলিডিটি পিৰিয়ড। আপোনালোকে চাগে গম পায়েই, তথাপি কৈ থওঁ যে চিটেটৰ যিখন চাৰ্টিফিকেট থাকে সেইখনৰ ভেলিডিটি আপোনাৰ লাইফ টাইম হয়। কোনো কেটেগৰী বুলি কথা নাই, সকলোৰে কাৰণে লাইফ টাইম এইখনৰ ভেলিডিটি থাকিব। গতিকে আপোনালোকে নিশ্চিন্ত মানে এপ্লাই কৰিব পাৰে। আৰু ইয়াত এপ্লাই কৰা কিমানবাৰ এপ্লাই কৰিব পাৰিব সেনেকুৱা এটেম্পছৰো কোনো কথা নাই। গতিকে যদি কোনোবাই আগতে এপ্লাই কৰিছেও তেওঁলোকে এপ্লাই কৰিব পাৰে, বা এইটো নাভাবিব যে এইবাৰ যদি মই এপ্লাই কৰোঁ মোৰ এটেম্পটো শেষ হৈ যাব। গতিকে আপোনালোকে যিহেতু এপ্লাই কৰি থাকিব পাৰে, গতিকে আপোনালোকে এপ্লাই যেতিয়ালৈকে আপোনালোকৰ চাকৰি নহয় বা এটা ভাল স্ক'ৰ নহয়, এটা ধৰক ছেফ স্ক'ৰ এটা নহয়, ভাল হেভি ধৰক অলপমান ডাঙৰ বেছি নম্বৰৰ, তেতিয়ালৈকে আপোনালোকে যিমান পাৰে পৰীক্ষাটো দিয়ক।
ঠিক আছে। এক্সামিনেশ্যন চেণ্টাৰৰ কাৰণে ইয়াত 4টা চেণ্টাৰ আপোনালোকে চিলেক্ট কৰিব লাগিব। তাত প্ৰিফাৰেঞ্চ হিচাপে থাকিব 1, 2, 3, 4 হিচাপে, আৰু সেনেকৈ ধৰণে আপোনালোকে আপোনালোকৰ প্ৰিফাৰেঞ্চ হিচাপে আপোনালোকৰ চেণ্টাৰকেইটা আপোনালোকে ঠিক কৰিব লাগিব। এতিয়া কথা হ'ল কেতিয়াবা চেণ্টাৰ আপোনালোকে নিজৰখন নাপাব পাৰে। যদি আপোনালোকে লাষ্টলৈ এপ্লাই কৰিবলৈ যায়, তেতিয়া ধৰক আপোনালোকে যিখন জেগাত আপোনালোকৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছে আপোনালোকে তাত নাপাই পিনি ছেকেণ্ড বা থাৰ্ডতো পাব পাৰে, কাৰণ কেণ্ডিডেট কিমান আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। ধৰি লৈছোঁ যে ডিব্ৰুগড় চেণ্টাৰ আছে, ডিব্ৰুগড়ত যিমানখিনি ছিটৰ কাৰণে তেওঁলোকে মানে চেণ্টাৰ বনাইছে, ধৰক ধৰি লৈছোঁ তাত মানে 1000 কেপাচিটি বনাইছে। যদি আপুনি এপ্লাই কৰোঁতে 1500মান হৈ গ'ল, তেতিয়া কি হ'ব? আপোনালোকেতো ধৰক 1000টো অলৰেডি ফিল আপ হৈ গ'ল ন, আপোনালোকক ক'ত তাত ইনক্লুড কৰিব? গতিকে আপোনালোকক তাৰ পিছৰ ছেকেণ্ড বা থাৰ্ড অপশ্যনলৈ ঠেলি দিব। গতিকে সেইকাৰণে যিমান পাৰে সোনকালে আপোনালোকে এপ্লাই কৰক, আৰু আপোনালোকৰ নিজৰ মানে প্ৰিফাৰেঞ্চৰ চিটিখন দি পিনি আপোনালোকে এপ্লাই কৰি দিব। ঠিক আছে। এক্সামিনেশ্যন চেণ্টাৰৰ কাৰণে 4টা প্ৰিফাৰেঞ্চ থাকিব, আৰু সেইধৰণে আপোনালোকে 1ৰ পৰা 4লৈকে মানে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ এনেকৈ ধৰণে আপোনালোকে দি দিব। আৰু এই এপ্লাইটো সোনকালে কৰিব, কাৰণ প্ৰিফাৰেঞ্চৰ মানে চাই পিনিও মানে ধৰক আপোনালোকৰ চেণ্টাৰ ক'ত পৰিব কি নপৰিব সেইটো মেটাৰ কৰিব। গতিকে সেয়াও আপোনালোকে লক্ষ্য কৰিব। তাৰপিছত হ'ল আপোনাৰ চাবলৈ গ'লে কি আছে, আমাৰ অসমত মাত্ৰ 3খন চেণ্টাৰহে আছে। এখন হৈছে ডিব্ৰুগড়, গুৱাহাটী আৰু শিলচৰ। বহুতে সুধি আছে যোৰহাটত বা এনেকৈ ধৰণে বেলেগ বেলেগ চেণ্টাৰত চিটিত হয় নেকি বুলি। নহয়, অসমত মাত্ৰ 3টা চেণ্টাৰতে পৰীক্ষা হ'ব। এটা হ'ব ডিব্ৰুগড়ত হ'ব, এটা নহ'লে গুৱাহাটীত হ'ব, নহ'লে শিলচৰ হ'ব। গতিকে আপোনালোকে মানে যিসকল আমাৰ আছে লোকসকল আছে, তেওঁলোকৰ সুবিধা অনুসৰি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ, থাৰ্ড প্ৰিফাৰেঞ্চ আমাৰ অসমৰ এইকেইখনতে চাগে দিব। তাৰ বাহিৰে যদি আপোনালোকৰ ফ'ৰ্থ প্ৰিফাৰেঞ্চ যিহেতু দিবই লাগিব, গতিকে আপোনালোকে আমাৰ ওচৰৰ নেবাৰিং যিকোনো এখন ষ্টেট চাই ল'ব পাৰে। কোনোবাই মেঘালয়ত দিব বিচাৰিছে, কোনোবাই ধৰক অৰুণাচলত দিব বিচাৰিছে, এনেকৈ আপোনালোকে এখন ষ্টেট দি দিব, মানে তাৰ এখন চিটি এখন আপোনালোকে চিলেক্ট কৰিব পাৰিব। গতিকে অসমৰ এই 3খন আপোনালোকৰ সুবিধাৰ মতে কৰিব। তাৰ বাহিৰে যিখন আপোনাৰ 4 নম্বৰ প্ৰিফাৰেঞ্চৰ চিটি থাকিব, সেইখন আপোনালোকে আমাৰ নেবাৰিং যিকোনো এখন ষ্টেটৰ চিটিত আপোনালোকৰ চাই পিনি তাত দি দিব। তাৰপিছত হ'ল লেংগুৱেজ। চিটেটত গম পাইছে আপোনালোকে আমি 2টা লেংগুৱেজ ল'ব লাগিব। এটা লেংগুৱেজ ধৰক লেংগুৱেজ 1 আৰু লেংগুৱেজ 2। গতিকে সাধাৰণতে ইয়াত লেংগুৱেজ কোনটো লেংগুৱেজৰ কোডকেইটা দি থোৱা আছে, গতিকে আপোনালোকে চাই ল'ব। সাধাৰণতে আমাৰ ইংলিছ, হিন্দী আৰু আছামিজে হ'ব চাগে। গতিকে লেংগুৱেজ 1ত ইংলিছ আছে, লেংগুৱেজ 2ত হিন্দী আছে, আৰু লেংগুৱেজ 3ত আছামিজ আছে। গতিকে আপোনালোকে সেনেকৈ ধৰণে চাই ল'ব। আৰু কুৱেশ্যন পেপাৰৰ যিটো মিডিয়ামৰ কথা সোধে, মিডিয়ামটো কুৱেশ্যন পেপাৰৰ মিডিয়াম আপোনাৰ 2টাই হ'ব। এটা হয় মানে বাইলিংগুৱেল, হয় ইংলিছত আহিব, নহ'লে হিন্দীত আহিব। গতিকে এইখিনিয়ে আছিলে আমাৰ আজি যিটো নটিফিকেশ্যন ওলাইছে তাৰ ওপৰত বেছ কৰি পিনি। গতিকে আপোনালোকে যিমান পাৰে সোনকালে 27 নৱেম্বৰৰ পৰা যিহেতু আৰম্ভ হ'ব আৰু 18 ডিচেম্বৰত শেষ হ'ব, গতিকে এই সময়ছোৱাৰ ভিতৰতে বৰ লাষ্টলৈ নাৰাখি পিনি যিমান পাৰে সোনকালে আপোনালোকে আপোনালোকৰ ডকুমেণ্টছখিনি ৰেডি কৰি পিনি এপ্লাইটো কৰি দিয়ক। যদি পাৰে, যদি আপোনালোকৰ বাবে সম্ভৱ হয়, আপোনালোকে 2খন পেপাৰে খালি এপ্লাই কৰিব, আৰু চিটিখনো তেনেকৈ চিলেক্ট কৰি লওক কোনটো এক্সামিনেশ্যন চেণ্টাৰত আপুনি পৰীক্ষা দিব বিচাৰে, সেয়া কৰক। তাৰপিছত বাকী ভালদৰে পঢ়া শুনা সকলোৱে কৰক। আশা কৰোঁ আপোনালোকে যি ধৰণে বিচাৰিছে তেনেকৈ ধৰণে আপোনালোকে এটা পজিটিভ ৰিজাল্ট পাবলৈ সক্ষম হ'ব। গতিকে ইমানেই আছিল। থেংক ইউ।